Good morning, dear students. So we are in unit number 11. So আজি আৰু এটা নতুন লেকচাৰ. আজি লেকচাৰটো বহুত সৰু কিন্তু বহুত ইম্পৰ্টেণ্ট হ'ব. চ' প্লিজ এই লেকচাৰটো ভালকৈ শুনিবা আৰু নোটখিনিতো অলৰেডি তোমালোকৰ লগত হোৱাটছআপত শ্বেয়াৰ কৰি দিছোঁ. যদি কিবা প্ৰব্লেম হয় মোক ফোন কৰিলে বা হোৱাটছআপ কৰিলে বা কিতাপ চালে হৈ যাব, কাৰণ কিতাপৰ পৰাই মই দিছোঁ. NCERT কিতাপ ভালকৈ চালেই হ'ল. ঠিক আছে, চ' আৰম্ভ কৰোঁ. চ' পেজ নম্বৰ 15 পৰা ষ্টাৰ্ট কৰিম. ফিনল. ফিনলৰ আন এটা নাম হৈছে কাৰ্বলিক এচিড. ফিনল আন এটা নাম হৈছে কাৰ্বলিক এচিড. তাৰ ষ্ট্ৰাকচাৰ কেনেকুৱা চোৱা, বেঞ্জিন ৰিং এটা আছে, তাৰ লগত OH গ্ৰুপ লাগি থাকিলে তাক আমি ফিনল বুলি কওঁ. ঠিক আছে, এতিয়া ফিনলৰ লগত যদি কিছুমান ছাবষ্টিটুৱেণ্ট লাগি থাকে তেতিয়া তাৰ নাম কি হয়, ইয়াৰে কিছুমান এক্সাম্পল ইয়াত দিয়া আছে. চোৱা, এইটো ফিনল হয়, যদি ব্ৰমিন নাথাকে তেনেহ'লে এইটো ফিনল. এতিয়া যোনটোত OH লাগি আছে সেইটো কাৰ্বন কিমান, 1 নম্বৰ, নেক্সট কাৰ্বনটো কিমান, 2 নম্বৰ. চ' 2 নম্বৰত কি লাগি আছে, ব্ৰমিন. চ' সেইকাৰণে এইটো কোৱা হৈছে 2 ব্ৰম'ফিনল. ঠিক আছে, এইটোৰ নাম চোৱা, এইটো 1 2 3 4. এইটোক মই এনেকৈ ক'ব পাৰোঁ 4 মিথাইল ফিনল নাইবা পাৰা মিথাইল ফিনল. ঠিক আছে, ইয়াক কি ক'ব পাৰোঁ, একেলগে হ'ব পাৰোঁ, গেপ নাথাকে. মই ইয়াত অলপ গেপ দিয়া আছে দেখোন. চ' পাৰা মিথাইল ফিনল নাইবা 4 মিথাইল ফিনল. পাৰা কিয়, 4 নম্বৰ পজিশ্যনক পাৰা বুলি কোৱা হয়. 1 2 3 4, এই 1 4 পজিশ্যনক কি বুলি কোৱা হয়, একেলগে পাৰা. এতিয়া মিথাইল ফিনাইলক একেলগে কি বুলি কোৱা হয়, ক্ৰিছল. পাৰা ক্ৰিছল. এতিয়া পাৰা ক্ৰিছল থাকিব, মনত ৰাখিবা, 1 নম্বৰত OH আছে, 4 নম্বৰত CH3 আছে. ঠিক তেনেকৈ এইটো মেটা মিথাইল ফিনল, কাৰণ 1 3 পজিশ্যনক আমি কি বুলি কওঁ, মেটা. 1 2 পজিশ্যনক আমি কি বুলি কওঁ, অৰ্থ. ঠিক তেনেকৈ OH যদি 1 আৰু 4ত লাগি থাকে তাক আমি কি বুলি কওঁ, কুইনন বা হাইড্ৰকুইনন. OH যদি 1 আৰু 3ত লাগি থাকে তাক আমি ৰেডৰচিনল বুলি কওঁ. OH যদি 1 আৰু 2ত লাগি থাকে তাক আমি কেথিকল বুলি কওঁ. ঠিক তেনেকৈ ইয়াত চাওঁ আমি, যদি OH 1 2 3ত লাগি থাকে তাক আমি কওঁ 1 2 3 ট্ৰাইহাইড্ৰক্সি বেঞ্জিন নাইবা পাইৰ'গেলল বুলি কোৱা হয়. এইবিলাক কমন নেম, পাইৰ'গেলল, এইটো IUPAC নেম. নেক্সট এইটো আছে 2,4,6 ট্ৰাইনাইট্ৰ'ফিনল, যাৰ আৰু এটা নাম পিক্ৰিক এচিড. এইটো মনত ৰাখিবা, পিক্ৰিক এচিডটো, যে পিক্ৰিক এচিডৰ ৰাসায়নিক সংকেত কেনেকুৱা বা ষ্ট্ৰাকচাৰ হৈছে এনেকুৱা. ইয়াৰ IUPAC নেম কি, 2,4,6 ট্ৰাইনাইট্ৰ'ফিনল. এতিয়া ইয়াত এটা নোট দিয়া আছে, এইটো জাষ্ট মনত ৰাখিলে কিছুমান এনচাৰ কৰিব পাৰিবা তোমালোকে. ডিউ টু ইনক্ৰিজ ইন ভেন ডাৰ ৱালছ ফৰ্চেছ, বিকজ অফ ডিক্ৰিজ ইন ভেন ডাৰ ৱালছ ফৰ্চেছ উইল ডিক্ৰিজ দি ছাৰ্ফেচ এৰিয়া. এতিয়া মনত ৰাখিবা যে ভেন ডাৰ ৱালছ ফ'ৰ্চ যিমান বেছি হ'ব তাৰ বইলিং পইণ্ট ইমান বেছি হ'ব. যিকোনো কম্পাউণ্ডৰ ভেন ডাৰ ৱালছ ফ'ৰ্চ যিমান কম হ'ব তাৰ বইলিং পইণ্ট ইমান কম হ'ব. কিয় হয় চোৱা, সেইটোৱে লিখিছে যে ভেন ডাৰ ৱালছ ফ'ৰ্চ বেছি হ'লে বইলিং পইণ্ট কি হয়, বেছি হয়. ভেন ডাৰ ৱালছ ফ'ৰ্চ কম হ'লে তাৰ ছাৰ্ফেচ এৰিয়া কম হয়, আৰু ছাৰ্ফেচ এৰিয়া কম হ'লে তাৰ বইলিং পইণ্ট কম হয়. মনত ৰাখিব, ভেন ডাৰ ৱালছ ফ'ৰ্চ বাঢ়িলে বইলিং পইণ্ট বাঢ়ে, ভেন ডাৰ ৱালছ ফ'ৰ্চ কমিলে বইলিং পইণ্ট কমে. এতিয়া চবতকৈ ইম্পৰ্টেণ্ট হৈছে এই পেজ নম্বৰটো 16 আৰু 17টো. 16ত কি আছে, প্ৰিপাৰেশ্যন অফ ফিনল. ফাইনেলত ইয়াৰ পৰা এটা প্ৰশ্ন আহেই, চ' ভালকৈ চালেই হ'ল. যে ফ্ৰম চেলিচাইক্লিক এচিডৰ পৰা আমি কি বনাম, ফিনল বনাম. প্ৰিপাৰেশ্যন অফ ফিনল, ফিনল কেনেকৈ বনোৱা হয় 5টামান দিয়া আছে তোমালোকৰ নোটত, কিতাপত 4টা দিয়া আছে, এটা এক্সট্ৰাকৈ জানি লোৱা, একো কথা নাই. ক'ৰ পৰা বনাওঁ আমি, চেলিচাইক্লিক এচিড. এতিয়া চেলিচাইক্লিক এচিড কাক কোৱা হয়, এইটোক চেলিচাইক্লিক এচিড বুলি কোৱা হয়. ভালকৈ চাবা, OH গ্ৰুপ লাগি আছে, তাৰ নেক্সটত কাৰ্বনত কি লাগি আছে, COOH গ্ৰুপ লাগি আছে, ইয়াকে কি বুলি কোৱা হয়, চেলিচাইক্লিক এচিড. OH গ্ৰুপ আৰু COH লাগি থাকে, চেলিচাইক্লিক এচিড. চেলিচাইক্লিক এচিডত প্ৰথমে বেছৰ লগত ৰিয়েক্ট কৰিছোঁ, ছ'ডিয়াম হাইড্ৰক্সাইড, এনেকুৱা এটা ইণ্টাৰমিডিয়েট প্ৰডাক্ট পাইছোঁ. সেই ইণ্টাৰমিডিয়েট প্ৰডাক্টক ফাৰ্দাৰ ৰিয়েক্ট কৰিছোঁ ছ'ডিয়াম হাইড্ৰক্সাইড, কেলছিয়াম অক্সাইড আৰু হিট কৰিছোঁ. তাৰপিছত আমি কি পাইছোঁ, ফিনল পাইছোঁ. ছাইড প্ৰডাক্টকেইটা ইম্পৰ্টেণ্ট নহয়, সেইকাৰণে লিখা নাই, ডাইৰেক্ট লিখি দিছোঁ ফিনল. চেলিচাইক্লিক এচিড ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি প্ৰথমে এটা ইণ্টাৰমিডিয়েট দিয়ে, তাক পুনৰ ছ'ডিয়াম হাইড্ৰক্সাইড কেলছিয়াম অক্সাইডৰ লগত হিট কৰিলে আমি ফিনল পাওঁ.
এইটো বাৰু কিতাপত নাই, এক্সট্ৰাকৈ দি দিছোঁ, হ'লেও মনত ৰাখিবা, কিতাপত ইয়াৰ পৰা আৰম্ভ হৈছে। ফ্ৰম ক্ল'ৰ'বেঞ্জিন, বেঞ্জিন ক্ল'ৰিনৰ লগত ৰিয়েক্ট কৰিছে ইন প্ৰেজেঞ্চ অফ ফেৰিক ক্ল'ৰাইড, তেতিয়া আমি ক্ল'ৰ'বেঞ্জিন পাইছোঁ। দিছ হেভ অলৰেডি বিন টট ইন হেলো এলকেন চেপ্টাৰ। এতিয়া ক্ল'ৰ'বেঞ্জিনক ছ'ডিয়াম হাইড্ৰক্সাইড 623 ATM দি ৰিয়েক্ট কৰিলে ফিনল আৰু ছ'ডিয়াম ক্ল'ৰাইড আমি পাওঁ। এই ৰিয়েকশ্যনটো সম্পূৰ্ণৰূপে আমি হেলো এলকেন চেপ্টাৰত আৰু হেলো এৰিন চেপ্টাৰত কৰিছোঁ, ঠিক আছে। নেক্সট ফ্ৰম কিউমেন, দিছ ইজ ইম্পৰ্টেণ্ট, ভালকৈ চাবা এইটো। বেঞ্জিন কাৰ লগত ৰিয়েক্ট কৰিছে? এলকিন। এই এলকিনটোৰ নাম কি? প্ৰ'পিন। ইন প্ৰেজেঞ্চ অফ ফছফৰিক এচিড, H3PO4 ফছফৰিক এচিড বুলি কয়। তেতিয়া বেঞ্জিন এলকিনৰ লগত ৰিয়েক্ট কৰিছে, এলকিনটো কি? প্ৰ'পিন এলকিন, ঠিক আছে। 3টা কাৰ্বন থাকিলে প্ৰপ, ডাবল বন্ড আছে ইন, প্ৰ'পিন। প্ৰ'পিনৰ লগত ৰিয়েক্ট কৰি প্ৰথমে এনেকুৱা এটা কম্পাউণ্ড দিছে, সেই কম্পাউণ্ডটোৰ নাম হৈছে কিউমেন। ভালকৈ চাবা, কিউমেন। সেই কিউমেনক আকৌ অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছোঁ আমি আৰু হিট কৰিছোঁ, তেতিয়া পাইছোঁ কিউমেন হাইড্ৰ'পেৰক্সাইড, ঠিক আছে, হাইড্ৰ'পেৰক্সাইড। সেই কিউমেন হাইড্ৰ'পেৰক্সাইডত ফাৰ্দাৰ এচিড হাইড্ৰলাইচিছ কৰিলে আমি এলকহল আৰু এচিটন পাইছোঁ। ইয়াত ছাইড প্ৰডাক্টটো ভেৰি ইম্পৰ্টেণ্ট, ফিনল আৰু কি পাইছোঁ? এচিটন পাইছোঁ। মই আকৌ কওঁ এইটো ৰিয়েকশ্যন। বেঞ্জিন এলকিনৰ লগত ৰিয়েক্ট কৰিছে, এলকিনটো হৈছে কি? প্ৰ'পিন। চিম্পল ৰিয়েকশ্যন, তুমি চোৱা, CH2 CH আৰু CH3, এইটো কি বুলি কৈছোঁ মই? প্ৰ'পিন, ঠিক আছে। এইটো যাই ক'ত লাগিছে? বেঞ্জিনত যাই লাগি দিছে, ঠিক আছে। এইখিনি বুজি পাইছে চাগে? লগাৰ পিছত ই অক্সিজেনৰ লগত ৰিয়েক্ট কৰিছে, অক্সিজেনটো ক'ত সোমাইছে? এই কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত সোমাই গৈছে, এই দুটা অক্সিজেন। চোৱা, হিট কৰিছোঁ, কিউমেন হাইড্ৰ'পেৰক্সাইড, তাৰপিছত ফিনল আৰু এচিটন পাইছোঁ। নেক্সট আছে ফ্ৰম বেঞ্জিন ছালফনিক এচিড। কিতাপত ইয়াৰ পৰা ষ্টাৰ্ট কৰা হৈছে বেঞ্জিন ছালফনিক এচিড, মই ইয়াৰ পৰা বেঞ্জিনৰ পৰাই দি দিছোঁ যাতে তোমালোকে এই ৰিয়েকশ্যনটো মনত ৰাখা। বেঞ্জিন অলিয়ামৰ লগত ৰিয়েক্ট কৰিছে, অলিয়াম কি বস্তু? অলৰেডি আমি পি ব্লকত কৰিছোঁ, H2SO7, তেতিয়া প্ৰডাক্টটো কি হৈছে? বেঞ্জিন ছালফনিক এচিড। এই বেঞ্জিন ছালফনিক এচিডক ছ'ডিয়াম হাইড্ৰক্সাইড দি ৰিয়েক্ট কৰিছোঁ, কৰি কিনে ছ'ডিয়াম বেঞ্জিন ছালফনেট বুলি এটা প্ৰডাক্ট পাইছোঁ। তাক ফাৰ্দাৰ আকৌ ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত ৰিয়েক্ট কৰি এইটো কোৱা হয় ছ'ডিয়াম ফিনক্সাইড। এই ছ'ডিয়াম ফিনক্সাইডক আমি ৱাটাৰ দি হাইড্ৰলাইচিছ কৰিলে আল্টিমেটলি পাই গৈছোঁ ফিনল। চ' তোমালোকে ৰিয়েকশ্যনবোৰ প্ৰেক্টিছ কৰিব লাগিব, নহ'লে কিন্তু নহ'ব। নেক্সট ফ্ৰম ডাইজনিয়াম চল্ট, বেঞ্জিন। ডাইজনিয়াম চল্ট মানে ইয়াৰ পৰা ষ্টাৰ্ট হয়, মই মানে বেঞ্জিনৰ পৰা কৰিছোঁ, কাৰণ বেঞ্জিনৰ পৰা কৰিলে তোমালোকৰ পিছত যায় এই কি কয় ডাঙৰ ডাঙৰ ইকুৱেশ্যনবোৰ সহজে কৰিব পাৰিবা। বেঞ্জিন নাইট্ৰিক এচিডৰ লগত ৰিয়েক্ট কৰি নাইট্ৰ'বেঞ্জিন বনাইছে, নাইট্ৰ'বেঞ্জিনক ৰিডাকশ্যন কৰি এনিলিন বনাইছোঁ, এনিলিনক ছ'ডিয়াম নাইট্ৰেট আৰু HCl লগত ৰিয়েক্ট কৰি বেঞ্জিন ডাইজনিয়াম ক্লৰাইড, ইয়াকে বুলি কোৱা হয় বেঞ্জিন ডাইজনিয়াম ক্লৰাইড। নাইট্ৰজেন 2টা, ক্লৰিন 1টা। এই বেঞ্জিন ডাইজনিয়াম ক্লৰাইডত সামান্য পৰিমাণৰ পানীৰ লগত বিক্ৰিয়া কৰিলে আমি কি পাওঁ? ফিনল পাই গৈ আছোঁ। চ' জেনেৰেলি 5টাৰ পৰা আমি ফিনল পাইছোঁ, কিন্তু কিতাপত 4টা দিয়া আছে। চ' এইকেইটা ভালকৈ চাবা, যদি কিবা ডাউট থাকে সুধিবা। নেক্সট, হোৱাই এলকহলছ এণ্ড ফিনলছ আৰ চলিবল ইন ৱাটাৰ। এলকহলছ আৰু ফিনলছবোৰ চলিবল কিয় পানীত? চিম্পল কথা যে সিহঁতে কি বনাব পাৰে? হাইড্ৰজেন বণ্ড কৰিব পাৰে পানীৰ লগত, সেইকাৰণে দে আৰ চলিবল। নেক্সট, হোৱাই কাৰ্বন অক্সিজেন বণ্ড লেন্থ ইন ফিনল ইজ স্লাইটলি লেছ দেন ইন মিথানল। এইটো আমি অলৰেডি হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰত ডিছকাছ কৰিছোঁ, হ'লেও মই কৈ দিওঁ যে কাৰ্বন আৰু অক্সিজেনৰ বণ্ড লেন্থ ফিনলৰ ক্ষেত্ৰত অলপ চুটি, লেছ, কিন্তু মিথানলৰ ক্ষেত্ৰত লেছ নহয়, তাত ডাঙৰে থাকে। কিয়? আচল কথা হৈছে চোৱা, 2টা ৰিজন আছে। পাৰ্চিয়েল ডাবল বণ্ড কেৰেক্টাৰ অন একাউণ্ট অফ কনজুগেশ্যন অফ আনশ্বেয়াৰ্ড ইলেক্ট্ৰন পেয়াৰ অফ অক্সিজেন উইথ দি এৰমেটিক ৰিং। এতিয়া ফিনলৰ ক্ষেত্ৰত এই যে অক্সিজেন যে আছে, এই অক্সিজেন আৰু কাৰ্বনৰ বণ্ড লেন্থটো কি? সৰু। এইটো, এই অক্সিজেন আৰু কাৰ্বনৰ বণ্ড লেন্থটো সৰু। কিয়? কাৰণ ইয়াত এটা ডাবল বণ্ডৰ কেৰেক্টাৰ পোৱা যায়, কাৰণ এই অক্সিজেনৰ লোন পেয়াৰটো ইয়াত আহি যাব, আহি কিনে পাৰ্চিয়েল ডাবল বণ্ড কৰিব। এজ এ ৰিজাল্ট ইয়াৰ বণ্ড লেন্থটো কি হৈ যায়? সৰু হৈ যায়। কিন্তু মিথানলৰ ক্ষেত্ৰত OH যে আছে, ইয়াত কোনো ধৰণৰ কি নাপাওঁ আমি? ৰেজনেঞ্চ নাপাওঁ। সেইকাৰণে OH2 মিথানলৰ ক্ষেত্ৰত ডাঙৰ হয়, কিন্তু ফিনলৰ ক্ষেত্ৰত OH নহয়, কাৰ্বন অক্সিজেন বণ্ড লেন্থটো কি হয়? চুটি হয়, ঠিক আছে। চ' আজি ইয়ালৈকে থাকক, অনলি 3টা পেজে কৰিলোঁ, কিন্তু 3টা পেজ কৰিলেও
ইয়াত প্ৰিপাৰেশ্যন অফ ফিনলটো কিন্তু বহুত ইম্পৰ্টেণ্ট মই বাৰে বাৰে কৈ আছোঁ ইয়াৰ পৰা কুৱেশ্যন ফাইনেলত আহে ঠিক আছে চ' কালি আকৌ আৰু এটা ভিডিঅ' আমি ডিছকাছ কৰিম নেক্সট ভিডিঅ'টোত হ'ব কি আছে নেক্সট ভিডিঅ'ত চাই লওঁ কেমিকেল ৰিয়েকশ্যনছ অফ এলকহল চ' জিয়ালৈকে থাকক ঠিক আছে থেংক ইউ